নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰ আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো ফ্ৰেণ্ডছ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম খবৰটো হৈছে ছেপ্টেম্বৰলৈ বজাৰত উপলব্ধ হ'ব কৰোনা ভাইৰাছৰ ভেকচিন। 2 বছৰলৈ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ দাবী। ৰাছিয়াৰ দাবী, কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত তেওঁলোক সফল হৈছে। এই ভেকচিনৰ নাম গাম ক'ভিড ভেক লাইও ৰখা হৈছে। কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ বাবে বিশ্বৰ বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰাখিছে। ভাৰত, চীন, আমেৰিকা, ব্ৰিটেইন, ৰাছিয়াসহ কেইবাখনো দেশত ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল চলি আছে। ইয়াৰ মাজতো ৰাছিয়াই কৰোনাৰ প্ৰথম ভেকচিন প্ৰস্তুত কৰাৰ দাবী কৰিছে। ৰাছিয়াৰ ছেভেনভ বিশ্ববিদ্যালয়ৰ দাবী, বিশ্বত সৰ্বপ্ৰথমে কৰোনা ভাইৰাছৰ ভেকচিনৰ সকলো পৰীক্ষা সফল হৈছে। সকলো ঠিকে থাকিলে এই ভেকচিন ছেপ্টেম্বৰলৈ বজাৰত উপলব্ধ হ'ব। ৰাছিয়াৰ দাবী, কৰোনা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত তেওঁলোক সফল হৈছে। এই ভেকচিনৰ নাম গাম ক'ভিড ভেক লাইও ৰখা হৈছে। ৰাছিয়াৰ ছেভেনভ বিশ্ববিদ্যালয়ে দাবী কৰিছে যে এই ভেকচিন মানৱ দেহত সফলভাৱে পৰীক্ষণ সম্পূৰ্ণ হৈছে। মানুহৰ দেহত এবাৰ প্ৰয়োগ কৰিলে দীৰ্ঘ সময়লৈকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। ছেভেনভ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অৰ ট্ৰান্সলেশ্যন মেডিচিন এণ্ড বায়'টেকনলজিৰ সঞ্চালক ৱাডিম তৰাজভৰ মতে, এই ভেকচিন গেমলি ইনষ্টিটিউট অফ এপিডেমিলজি এণ্ড মাইক্ৰ'বায়'লজিয়ে প্ৰস্তুত কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান TASSৰ মতে, প্ৰথম পৰ্যায়ত 18জন স্বেচ্ছাসেৱীক এই ভেকচিন দিয়া হৈছিল। দ্বিতীয় পৰ্যায়ত 20জন স্বেচ্ছাসেৱীৰ দেহত প্ৰয়োগ কৰা হৈছিল। জানিব পৰা মতে, ৰাছিয়াৰ ফাৰ্মা কোম্পানী আৰু ফাৰ্মায়ো কৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে ঔষধ প্ৰস্তুত কৰিছে। এই নতুন এণ্টিভাইৰেল ঔষধবিধৰ নাম কৰোনাবিৰ ৰখা হৈছে। ৰাছিয়াত ইয়াৰ ক্লিনিকেল ট্ৰায়েলৰ পিছত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰৰ অনুমতি লাভ কৰিছে। কোম্পানীটোৰ দাবী, কৰোনাবিৰ দেশৰ প্ৰথম এনেকুৱা ঔষধ যিয়ে ক'ভিড-19 ৰোগীৰ চিকিৎসাৰ বাবে সম্পূৰ্ণৰূপে ফলদায়ক। আৰু আজি পাছৰ খবৰটি হৈছে, সমগ্ৰ বিশ্বত 2 ঘণ্টাৰো অধিক সময় বিকল হৈ থাকিল হোৱাটছআপ। এইটো আছিল ডাঙৰ কাৰণ। মাজনিশাৰ পিছত সমগ্ৰ বিশ্বৰ লোকে প্ৰায় 2 ঘণ্টালৈকে হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰা হৈ পৰে। ভাৰতসহ বিশ্বজুৰি প্ৰায় 2 ঘণ্টা বিকল হৈ থকা হোৱাটছআপে অৱশেষত কাম কৰিবলৈ লৈছে। হোৱাটছআপৰ অসুবিধাৰ কাৰণ, ইউজাৰ্ছসকলে মেছেজিং এপ ব্যৱহাৰ কৰিব নোৱাৰে। ডাউনলোডিং এটৰ মতে, হোৱাটছআপ আউটেজ ভাৰতীয় সময়মতে নিশা প্ৰায় 1 বজাত আৰম্ভ হৈ প্ৰায় 3 বজালৈকে থাকে। ইউজাৰ্ছসকলে অভিযোগ কৰা মতে তেওঁলোকে হোৱাটছআপত যোগাযোগ কৰিবই নোৱাৰা হৈ পৰে। মেছেজিং এপক ট্ৰেক কৰা BA বেটা ইনফ'ৰ মতে, বিশ্বৰ হোৱাটছআপ ইউজাৰ্ছে এই অশান্তি হোৱাটছআপৰ ছাৰ্ভাৰ ডাউন হোৱাৰ কাৰণে পাবলগীয়া হয়। মি ৰানিং টু টুইটাৰ টু কনফাৰ্ম ৱেডাৰ হোৱাটছআপ ইজ একচুৱেলি ডাউন অৰ নট। এতিয়া টুইটাৰত উল্লেখ কৰিছিলে ফ্ৰেণ্ডছ, টুইটাৰৰ কথাখিনি ইয়াতে লিখা আছে। ডাউন ডিটেক্টৰ মেপৰ মতে, বাকী দেশৰ তুলনাত আমেৰিকা, ব্ৰিটেইন, দক্ষিণ আমেৰিকাৰ ইউজাৰ্ছসকল সকলোতকৈ বেছি প্ৰভাৱিত হয়। বৰ্তমান সকলো ঠিকেই কাম কৰি আছে। এই কথা লিখিছে টুইটাৰ যোগে। ঠিক আছে ফ্ৰেণ্ডছ, ইয়াত লিখি আপোনালোকে নিশ্চয় দেখিব পাৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে এপ্ৰিল মাহতো একেধৰণে হোৱাটছআপ সমগ্ৰ বিশ্বত বন্ধ হৈ পৰিছিল। এই সময়ত ফেচবুক আৰু ইনষ্টাগ্ৰামতো একেই সমস্যাৰ সৃষ্টি হৈছিল। আৰু বন্ধুসকল, আজিৰ পাছৰ খবৰটো হৈছে, বানে বুৰাই পেলাইছে আপোন ঘৰখন। মথাউৰিৰ ওপৰতে আশ্ৰয় গ্ৰহণ কৰিছে সোণতলীৰ বানাক্ৰান্তই। অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ৰন্ধা-বঢ়া, খোৱা-লোৱা সকলো কৰিবলগীয়া হৈছে। লুইতৰ বনিয়া বানে দক্ষিণ কামৰূপৰ সোণতলী মৌজাৰ বহু অঞ্চলত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বানৰ কবলত পানীখাইটি, আৰিকাটি, কৰাইখাইটি, কুচিয়াৰদিয়া, গৰুৰ চৰ, জাতিয়াদিয়া, আউৰদিয়া, পল্লীমংগল, কাছাৰিয়াম, তাৰপিছত ৰৌমাৰী, মাহতলী, আৰিকাটি, বৰগুল, গৰৈমাৰী, বিলৰজান, চিতলমাৰী, পুৰাণগাঁও, জাউকাটা, ডেকাচাম, খেলেসুটি, চমৰীয়া পাম, ৰঙাপানী আদিকে ধৰি অৰ্ধশতাধিক গাঁৱৰ ৰাইজে ঘৰ-দুৱাৰ এৰি ওখ ঠাই বা মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। বানপীড়িত ৰাইজে গৰু, ছাগলী, ভেড়া আদিৰ সৈতে একেলগে সহাৱস্থান কৰিবলগীয়া হৈছে। অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত ৰন্ধা-বঢ়া, খোৱা-লোৱা সকলো কৰিবলগীয়া হৈছে। ত্ৰিপালৰ অভাৱত প্ৰায় এসপ্তাহ ধৰি নিশাৰ ভাগত মুকলি আকাশৰ তলত কণ কণ শিশুসহ উজাগৰে পাৰ কৰিছে বানপীড়িত ৰাইজে। অনাময়ৰ ব্যৱস্থাৰ নথকাৰ ফলত শৌচ-প্ৰস্ৰাৱ কৰাৰ ক্ষেত্ৰতো যমৰ যন্ত্ৰণা ভুগিবলগীয়া হয় মহিলা যুৱতীসহ বানত ককবকাই থকা জনতাই। ইমানৰ পিছতো চৰকাৰ নাইবা প্ৰশাসনে বানপীড়িত ৰাইজৰ বাবে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে, অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ'ব বিশ্বৰ প্ৰসিদ্ধ হুইস্কি।
বায়ুমণ্ডলৰ পৰা প্ৰদূষণৰ মাত্ৰা কম কৰাৰ মানসেৰে বিশ্বৰ এটা প্ৰসিদ্ধ স্কট হুইস্কি ব্ৰেণ্ড অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ'ব। এই হুইস্কি বনোৱা কোম্পানীটোৱে কয় যে প্ৰদূষণ কমোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে 2021 চনৰ পৰা কাগজৰ বটলত মুকলি কৰিম। ইয়াৰ উপৰি কোম্পানীৰ মতে কাগজৰ বটলসমূহ ৰিচাইকেল কৰিব পৰা যাব আৰু ইয়াক অতি কম খৰচতে বনাব পৰা যাব। এই স্কট হুইস্কিৰ নাম হৈছে জনি ৱাকাৰ। জনি ৱাকাৰ বনোৱা কোম্পানী ডিআইজিঅ'য়ে এই কামবোৰ বাবে পাইলট লাইট নামৰ এটা কোম্পানীৰ সৈতে চুক্তি কৰিছে। জনি ৱাকাৰৰ বাবে ডিআইজিঅ' কোম্পানীক পাইলট লাইট কোম্পানীয়ে কাগজৰ বটল যোগান ধৰিব। এই বটলসমূহ সম্পূৰ্ণৰূপে ৰিচাইকেল কৰিব পৰা বিধৰ হ'ব। উল্লেখ্য যে জনি ৱাকাৰ বনোৱা কোম্পানী ডিআইজিঅ'য়ে নিজৰ উৎপাদিত সামগ্ৰীত 5%তকৈ কম প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে। প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা কৰাৰ বাবেই ডিআইজিঅ'য়ে ইউনিলিভাৰ আৰু পেপচিকোৰ সৈতে মিলি এই আঁচনি তৈয়াৰ কৰিছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে ইজৰাইলৰ অত্যাধুনিক হেৰুন ড্ৰোন এণ্টি-টেংক মিছাইল ক্ৰয় কৰিব ভাৰতে। চীনৰ সৈতে সীমা বিবাদৰ মাজতে ভাৰত চৰকাৰে অচিৰেই ক্ৰয় কৰিব ইজৰাইলৰ অত্যাধুনিক হেৰুন ড্ৰোন, লগতে ক্ৰয় কৰিব ইজৰাইলৰ শক্তিশালী স্পাইক এণ্টি-টেংক ট্ৰাইডেণ্ট মিছাইল। উল্লেখ্য যে ভাৰতৰ হাতত ইতিমধ্যে হেৰুন ড্ৰোন UAV আছে যদিও নতুনকৈ অধিক সংখ্যক এনে ড্ৰোন ক্ৰয়েৰে সেনাবাহিনীৰ ক্ষমতা বৃদ্ধিৰ যোজা চলাইছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। এই ড্ৰোনসমূহ 35,000 ফুট উচ্চতাত একেবাৰে 52 ঘণ্টালৈ উৰণ সম্পাদন কৰি নিৰ্ধাৰিত লক্ষ্যৰে ওপৰত চোকা দৃষ্টি ৰাখিব পাৰে। কেৱল নিৰীক্ষণৰ বাবে নহয়, এনে ড্ৰোন ৰকেটৰ সজ্জিত কৰি শত্ৰু পক্ষৰ ওপৰত বিধ্বংসী তথা সুপৰিকল্পিত আক্ৰমণ চলোৱাৰ নিৰাপত্তা বাহিনীসমূহৰ বাবে সম্ভৱপৰ হ'ব। ইয়াৰ লগতে বিদেশৰ পৰা এছল্ট ৰাইফল, স্প্ৰাইট 2000 বোমা, মিছাইল ইত্যাদি ক্ৰয় কৰিবলৈ বিভাগীয় প্ৰক্ৰিয়া অব্যাহত আছে। আৰু আজি পাছৰ খবৰটো হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা, প্ৰাক্তন সেনা জোৱানেও ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, কৰ্তব্যৰত সেনাই নহয়, এতিয়াৰে পৰা প্ৰাক্তন সেনা জোৱানেও ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক। দেশৰ CRPF, ITBP, BSF, CISF আৰু NSGত কৰ্মৰত সকলো জোৱানে মানিব লাগিব এই নিৰ্দেশনা। এই বিভাগকেইটাৰ প্ৰাক্তন সেনাসকলেও ফেচবুক ত্যাগ কৰিব লাগিব। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিষাণ ৰেড্ডীয়ে যোৱা 9 জুলাইত বিদেশী সকলো এপছৰ ব্যৱহাৰ বন্ধ কৰিবলৈ এক নিৰ্দেশ প্ৰেৰণ কৰিছে বিভাগসমূহলৈ। উল্লেখ্য যে ভাৰতীয় সেনাই ইতিমধ্যে 89 বিধ এপছ ব্যৱহাৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে। বন্ধুসকল, আজিৰ পাছৰ খবৰটো হৈছে চীনৰ সম্ভাৱ্য সকলো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু ভাৰত, সুউচ্চ লেহলৈ নিৰ্মাণ হ'ব ৰেলপথ। ৰঙা চীনৰ সম্ভাৱ্য সকলো ধৰণৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সাজু ভাৰত, সাগৰ পৃষ্ঠৰ পৰা 11,000 ফুট উচ্চতাত অৱস্থিত লেহলৈ জৰুৰী সময়ত যাব পৰাকৈ ভাৰতে শীঘ্ৰে নিৰ্মাণ কৰিব এটা ৰেলপথ। এই ৰেলপথটোৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিব হিমাচল প্ৰদেশৰ চৰকাৰে। হিমাচল প্ৰদেশৰ পৰিবহণ মন্ত্ৰী গোবিন্দ সিং ঠাকুৰে জানিবলৈ দিয়ে যে 475 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথ নিৰ্মাণৰ বাবে ইতিমধ্যে মাটি অধিগ্ৰহণৰ কাম আৰম্ভ কৰা হৈছে। উল্লেখ্য যে সুউচ্চ লেহলৈ যাব পৰা ভাৰতৰ হাতত আছে মাত্ৰ এটাহে পথ, সেইটো যুদ্ধ সময়ত যদি চীনৰ সেনাই পথটো বন্ধ কৰি দিয়ে তেন্তে ভাৰতীয় সেনাৰ হাতত লেহলৈ যাবলৈ আন বিকল্প ৰাস্তা নাথাকিব, যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ৰেলপথটোৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধুসকল, আজিৰ পাছৰ খবৰটি হৈছে দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ 43 সংখ্যক AGM আজি হ'ব পাৰে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা। RIL 43 AGM 2020 আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বাৰ্ষিক জেনেৰেল মিটিং হ'বলৈ গৈ আছে। প্ৰথমবাৰলৈ এই বৈঠক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হ'ব। কোৱা হৈছে যে 500 বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত আজি 1 লাখ শ্বেয়াৰ হোল্ডাৰে অংশ ল'ব পাৰে। মাৰ্কেট কেপৰ ফালৰ পৰা দেশৰ সৰ্ববৃহৎ কোম্পানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ AGM এনুৱেল জেনেৰেল মিটিং অৰ্থাৎ এনুৱেল জেনেৰেল মিটিঙত কোম্পানীৰ মেগা ফিউচাৰ প্লেনৰ ঘোষণা হ'ব পাৰে। CNBC আৱাজৰ মতে ইয়াত ৰিলায়েন্স জিঅ'ৰ চুক্তি আৰু সময়ৰ পূৰ্বে ঋণমুক্ত নেট ডেবিট ফ্ৰী হোৱাক লৈ চৰ্চা হ'ব পাৰে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে ফেচবুকৰ দৰে টেক দিগ্গজৰ সৈতে অংশীদাৰিত্বৰ লাভ সন্দৰ্ভত ঘোষণা কৰিব পাৰে। অনুমান কৰা হৈছে যে আম্বানীয়ে শ্বেয়াৰধাৰকসকলৰ সন্মুখত নিজৰ মুখ্য কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত গ্ৰহণ কৰিবলগীয়া কেতবোৰ ডাঙৰ আঁচনি সন্দৰ্ভতো শ্বেয়াৰধাৰকসকলক তথ্য প্ৰদান কৰিব। ৰিটেইল বিজনেছৰ গ্ৰথ প্লেন এই বৈঠকত কোম্পানীৰ ৰিটেইল বিজনেছৰ গ্ৰথত ফ'কাছ থাকিব পাৰে। ইয়াৰ লগতে O2C বিজনেছৰ প্লেনৰ সন্দৰ্ভত কোৱা হ'ব পাৰে। জনাসকলে কোৱা মতে AGMত কোম্পানীৰ আৰামকোৰ চুক্তিৰ তথ্য প্ৰদান হ'ব পাৰে। মৰ্গেন ষ্টেনলীৰ মতে আজি AGMত
ইনবিট আৰু O2C বিজনেছত অংশীদাৰিত্বৰ বিক্ৰীৰ তথ্য প্ৰদান কৰা হ'ব। ইয়াৰ লগত ডিজিটেল ব্যৱসায়ত ৰণকৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত তথ্য প্ৰদান কৰা হ'ব পাৰে। বিত্তীয় ব্যৱসায়ৰ গ্ৰোথ প্লেনৰ তথ্য প্ৰদান কৰাৰ লগতে আন কেতবোৰ বিষয়ে জনোৱা হ'ব। আজিৰ AGMত ভেলু এডেড প্ৰডাক্টছ নিৰ্মাণৰ কাৰণে উৰ্জা কাৰ্বন মুক্ত কৰা সন্দৰ্ভত কোম্পানীৰ আঁচনি সন্দৰ্ভতো কথা হ'ব পাৰে। এইদৰে কৰা উৎপাদনৰ পৰা কাৰ্বন এমিশ্যন নহ'ব। জানিব পৰা মতে আজিৰ AGMত কৰোণা কালৰ পিছত কোম্পানীৰ ব্যৱসায়িক ৰণনীতি আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভতো তথ্য প্ৰদান কৰা হ'ব। ইয়াৰ বাহিৰে জিঅ' প্লেটফৰ্মৰ লিষ্টিং, জিঅ' ফাইবাৰ আৰু 5G সন্দৰ্ভতো ঘোষণা হ'ব পাৰে। উল্লেখ্য যে 12 আগষ্ট 2019ত কোম্পানীৰ বিগত AGMত কোম্পানীৰ টেকন'লজি ব্যৱসায় 2021 চনলৈকে কোম্পানীক সম্পূৰ্ণৰূপে ঋণমুক্ত কৰাৰ পৰিকল্পনা সন্দৰ্ভত ঘোষণা কৰা হৈছিল। ডিছক্লেমাৰ নিউজ 18ৰ অসম অৰ্থ ইজ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ কোম্পানীৰ নেটৱৰ্ক 18 মিডিয়া এণ্ড ইনভেষ্টমেণ্ট লিমিটেডৰ অংশ নেটৱৰ্ক 18ৰ মালিকীস্বত্ব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ওপৰত আছে।